ৰাইজসকল, এই যে মই যে গালি পাৰো পচা মেটেকা বুলি কওঁ জহৰীজনীয়ে, এই চুটমাৰাণী ৰেণ্ডি চুটিটোৱে এটা কি কৈছে বাংলাদেশী তই কি কৈছে। হেল্ল' গাইজ, সবিকো নমস্তে। ৰাইজসকল, আপোনালোকৰ আগতে মই এটা কথা ক'বলৈ বিচাৰি আছোঁ। এইটো বাংলাদেশী মাদাৰ চুডৰ কাৰণে মই এটা কথা ক'বলগীয়া হৈছোগে। ক'ব মন নাছিলোঁ, হ'লেও মই বাধ্যতা হৈ ক'বলগীয়া হৈছোগে। এইটো মাদাৰ চুড মুছলিমনে কি কৈছে, আমাৰ হিন্দু ছোৱালী এজনক কেনেকা গালি দিছে, কেনেকা কি কথা কৈছে। আপোনালোকেতো প্ৰথম ভিডিঅ'টো চালেই কেনেকা এই বেয়া কথা ব্যৱহাৰ কৰি কথাটো কৈ আছে আমাৰ এইটো হিন্দু ছোৱালী এজনক। ইহঁতৰ হিত পূজাতে আমাৰ গাহৰি মাংসৰ ওপৰত কিবা এটা বিষয় লিখি কিনি ছ'চিয়েল মিডিয়াত আপলোড কৰিছে বুলি এনেকা গালি দিছে নহয়। গালি দে ভাই, তই এই বাংলাদেশী তই গালি দে, কিন্তু তই ধুনীয়াকৈ ইয়াক ভিডিঅ' বনাই গালি দিব পাৰিছে। তই অকল ইয়াক ৰেণ্ডি চুদা কিবা কিবি চুদা চুটি কথাতে তই ইয়াক কৈ কিনি তই ভিডিঅ'টো বনাইছে। মাদাৰ চুড মুছলিম এই বাংলা। সি ঈদ মুবাৰক বুলি লিখিছে, ঈদ মুবাৰক বুলি লিখি কিনে মুছলমানক মানে সেই লিখি কিনে পষ্ট কৰোঁতে সি গাহৰি মাংস দি কিনে গাহৰি মাংসৰ ওপৰত লিখি দিছে ঈদ মুবাৰক। এতিয়া এই ৰেণ্ডি চুটিটো কি ঠিক আছে, তহঁতৰ হিট পূজাতে হিট মুবাৰক বুলি লিখিছে, ইয়াক তই ধুনীয়াকৈ ভিডিঅ' বনাই কিনি ধুনীয়াকৈ গালি দে, যি ক'বলগীয়া আছে ক, ঠিক আছে। ইমান তই বেয়াকৈ হিন্দু কৈ কিনি কথা কোৱাটোৱে মই টেনশ্যন হৈ গ'ল, জান নাই। ইয়াক গালি দিয়াটো মই একো কোৱা নাই, ঠিক আছে। তই ইয়াক গালি দে, কিন্তু ইমান বেয়া শব্দ ব্যৱহাৰ নকৰিবি ভাই। এই বাংলাদেশী, তোক ধুনীয়াকৈ কৈছোঁ, এনে ইমান বেয়া শব্দ হিন্দু কৈ কিনি বেয়া শব্দ ব্যৱহাৰ নকৰিবি তই। মাদাৰ চোদ মাকচুদা বাংলাদেশী, তই কি বুলি ভাবি এনেকুৱা কথাটো কৈছ হা? এইটো বি তই ডাইৰেক্টলি ছ'চিয়েল মিডিয়াত আপলোড কৰি দিছ বেন চোদ। এই বাংলাদেশী মুছলিম মাদাৰ চোদ, সাইলেন্টলি বেটো, ঠিক আছে। সি আমাৰ ঈদক লৈ কিনে আমাৰ বছৰৰ মাজত দুটা ঈদ তহঁতৰ নিচিনা কেলা 12 মাহত 13 পূজা আমি নকৰোঁ। মাক চুদা ৰেণ্ডি কেলা বইনাক চুদা। কি কৈছে বাংলাদেশী তই কি কৈছে, তহঁতৰ নিচিনা তই 12টা 13টা পূজা নকৰে এনেকুৱা কৈছে নেকি মাদাৰ চোদ মুছলিমে বাংলাদেশী। তই ইয়াক পাৰ্চনেলকৈ ভিডিঅ' বনাব আছে, পাৰ্চনেলকৈ ভিডিঅ' বনা, ঠিক আছে। আৰু মই হিন্দু ভাই বন্ধু, তই হিন্দু বুলি কৈ ভিডিঅ' নবনাবি মাদাৰ চোদ। তই ইয়াক ধুনীয়াকৈ ভিডিঅ' বনালে বনা, ঠিক আছে। ইয়াক তাৰ মাক চুদিম, তাৰ বনিকক চুদিম, তাক চুদিম ৰেণ্ডি। তই ইমান বেয়া গালি দি কেলৈ বনাইছ, হিন্দু কৈ কিনে কেলৈ গালি দি আছ বেন চোদ মাদাৰ চোদ। এই বাংলাদেশী, তুমি কিয় সমজ কে ऐसा बोल रहा है হা? তহঁতৰ নিচিনা 10-12টা পূজা নকৰোঁ এনেকৈ কৈ আছে যে আমি কিমান বাৰ আমি পূজা কৰিম, 10 বাৰ কৰিম, 15 বাৰ কৰিম। তই ক'বলগীয়া কোনে হয়, তোক কোনে ক'বলৈ অধিকাৰ দিছে মাদাৰ চোদ মুছলিম এই বাংলাদেশী? তই কি কৈছ? এই ৰেণ্ডি চুদিটোক য'ত পাম তাৰ মাক চুদিম, তাৰ বনিকক চুদিম, তাক চুদিম। তই নিজৰ মা বনিক তই চুৰি থাকিবি, জান? নিজৰ মা বনিক মাওক চুৰি থাকিবি। তই কি কৈছ ৰেণ্ডা চুদা, এই ৰেণ্ডা চুদা, তই ৰেণ্ডি চুদা বুলি ছ'চিয়েল মিডিয়াত পূৰা আপলোড কৰি দিছে যেন। মাদাৰ চোদ মুছলিম लाउरा, इससे गाल मारेगा ना तुमको मिलेगा मदर चुद मुस्लिम। क्या सोच के तुम ऐसा बोला है लाउरा?